দিনজোৰা নিৰ্বাচনী প্ৰচাৰ চলাই আমগুৰিত পুৰণি বিজেপি কৰ্মীৰ মুখ্যমন্ত্ৰী মত বিনিময় কেইবা শতাধিক দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুৰণি বিজেপি কাৰ্যকৰ্তাৰ মত বিনিময় কৰি মুখ্যমন্ত্ৰী আহ্বান নিৰ্বাচনী যুঁজত সকলো জপিয়াই পৰক আমাৰ লক্ষ্য এটাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নিৰ্বাচনত জিকাব লাগে তপন গগৈ भारत माता की वंदे আজি মোৰ উদ্দেশ্য আছিল আমগুৰিলৈ আহি আমাৰ পুৰণি আমগুৰি সমষ্টিৰ কাৰ্যকৰ্তাসকলক এখন্তেক দেখা দিয়া এই নিৰ্বাচনৰ পিছত আমাৰ হয়তো 26লৈকে পৰিচয়বিলাক বেলেগ হৈ যাব কিন্তু এই মুহূৰ্তত এই নিৰ্বাচন আমি পুৰণি আমগুৰি কাৰ্যকৰ্তাসকলে আমি একেলগে খেলিব লাগে আৰু আমাৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত আগতকৈ যাতে আমি বেছি ভোট পাওঁ তাৰ বাবে আমি কাৰ্যক্ষেত্ৰত জপিয়াই পৰিব লাগে আমি নিৰ্বাচনত খুব ভাল ফলাফল এটা দেখুৱাব লাগিব আমগুৰিত প্ৰত্যেকবাৰে তপন গগৈয়ে ভাল ভোটত জিকে এইবাৰ মই তাতকৈ বেছি ভাল ভোটত জিকাটো আশা কৰিছো আৰু আপোনালোক সকলোৱে আমাক সহায় সহযোগিতা কৰিব